শিক্ষা বিভাগটো মানেই যে বৰ্তমান কেছ তাৰে প্ৰতিপন্ন হৈ আছে। কিমান শিক্ষা বিভাগক লৈ কিমান কেছ চলাই সেয়া হয়তো সকলোৱে গম পায়। পুনৰ এটা কেছৰ সম্পৰ্কে আমি ডিছকাছ কৰিম শিক্ষক নিযুক্তিৰে জড়িত। সকলোৱে লাইক বুটনটো চুই দিব। নতুনকৈ আহিছে যদি আমাৰ কাষতে থকা ছাবস্ক্ৰাইব বুটনটো চুই থ'ব। শিক্ষক নিযুক্তিৰ অফিচিয়েল আনঅফিচিয়েল নটিফিকেশ্যন সদায় পাই থাকিব। দ্য গুৱাহাটী হাইকোৰ্ট অফ আছাম, নাগালেণ্ড, মিজোৰাম এণ্ড অৰুণাচল প্ৰদেশ সেয়া হয়তো আপোনালোকে দেখিবলৈ পাইছে। আৰু এই কেছটোৰ ডিটেইলছ আমি ডিছকাছ কৰি থৈছোঁ। সেই ডিছকাছ পুনৰ কৰিলে ভিডিঅ'টো দীঘলীয়া হৈ যাব। থুলমূলকৈ এই যিটো কেছৰ সম্পৰ্কে আমি আপোনালোকক অৱগত কৰিম যে 2021-22 বৰ্ষৰ যিটো শিক্ষক নিযুক্তি হৈছিলে, সেই শিক্ষক নিযুক্তিৰে জড়িত চিটেড প্ৰাৰ্থীসকলৰ যিটো কেছ, সেই কেছটো চলি আছে। আৰু সেই কেছটোৰ সৈতে জড়িত এইটো এটা কেছ হয়, বিপ্ৰভূষণ গোস্বামী এণ্ড 8 আদাৰ্ছ নাম দিয়া আছে। ইয়াত যদি চাই ভাৰ্চেছ অৰ্থাৎ কাক লৈ এইটো দিছে, তেতিয়াহ'লে আপোনালোকে ইয়াত দেখিবলৈ পাইছে নাৰায়ণ কোঁৱৰ ছাৰ এণ্ড ছেক্ৰেটৰী অফ দ্য গভৰ্ণমেণ্ট অফ আছাম এলিমেণ্টেৰী এডুকেশ্যন ডিপাৰ্টমেণ্ট গুৱাহাটী দিয়া আছে। আৰু 2 নম্বৰটো দিয়া আছে। তেনেকৈ ঠিক কাৰ সৈতে জড়িত এই নিযুক্তিটো বা কেছটো সেইটো দিয়া আছে। আৰু এডভকেট ফৰ দ্য পিটিশ্যনাৰ MR ডেকা MR আহমেদ, মিষ্টাৰ ডি মহন্তৰ ছাৰৰ সৈতে জড়িত অৰ্থাৎ এডভকেটৰ নাম দিয়া আছে। আৰু এই কেছটোৰ পৰৱৰ্তী শুনানি আটাইতকৈ গুৰুত্বপূৰ্ণ এইটোৱেই যে অহা 3 মাৰ্চ তাৰিখে ইয়াৰ যিটো পৰৱৰ্তী শুনানি, সেই পৰৱৰ্তী শুনানি অৰ্থাৎ ডিছকাশ্যনৰ ডেট পুনৰ ধাৰ্য কৰিছে। ইয়াত আপোনালোকে দেখিবলৈ পাইছে বিফৰ অনাৰেবল মিষ্টাৰ জাষ্টিছৰ নাম দিয়া আছে। আৰু অৰ্ডাৰটো কি কৰিছে যে অন দ্য প্ৰেয়াৰ অফ দ্য পাৰ্টিজ লিষ্ট দ্য মেটাৰ অন 3/3/2025 তাৰিখে অৰ্থাৎ 3 মাৰ্চত পুনৰ বিবেচনা কৰা হ'ব। একচুৱেলি শিক্ষা বিভাগৰ সৈতে জড়িত যিসমূহ কেছ আছে, সেই কেছসমূহৰ মীমাংসা সোনকালে আচলতে হোৱাটো বহুত বেছি প্ৰয়োজনীয় সকলোৰে সুবিধাৰ কাৰণে। সোনকালে আচলতে যদি সমাধান নহয়, তেতিয়াহ'লে শিক্ষক নিযুক্তিৰ যি মেৰিট লিষ্টৰ ওলোৱাটো আচলতে প্ৰব্লেম হয় বা নিযুক্তি প্ৰক্ৰিয়াত লেহেম হোৱা দেখিবলৈ পোৱা যায়। গতিকে যিমান আচলতে এনেকুৱা কেছ হয়, সোনকালে ছল্ভ হোৱাটো বহুত বেছি প্ৰয়োজনীয় প্ৰাৰ্থীসকলৰ কাৰণে। শিক্ষক নিযুক্তিৰে জড়িত গুৰুত্বপূৰ্ণ অফিচিয়েল ইনফৰ্মেশ্যন আপোনালোকক প্ৰভাইড কৰিলোঁ। সকলোৱে লাইক বুটনটো চুই দিব। পাৰিলে আপোনালোকৰ বন্ধু বান্ধৱী বা হোৱাটছএপ গ্ৰুপ আছে যদি শ্বেয়াৰ কৰি দিব। ধন্যবাদ।